বৰ দুখৰ বিষয়। যোৱা দুদিন আগতে হোৱা পানীটোৱে বহুত ক্ষতি কৰিলে। মানুহখিনিয়ে জাষ্ট বস্তুখিনি ঘৰত সোমোৱা আৰম্ভ কৰিছিলে। আজি ৰাতি হঠাৎ এই 2-3 ঘণ্টা বৰষুণ যাকে আকৌ সেই আগৰ পৰিৱেশ সৃষ্টি কৰিলে। আমি সৰুৰ পৰা এনেকুৱা ধৰণৰ পানী দেখাই নাছিলোঁ। আমাৰ ওচৰতে কামাখ্যা জংচন আছে, তেখেতসকলৰ ৰেলৰ কিছুমান দুখৰ কাৰণে আজি আমি বৰিপাৰাৰ বাকীয়ে আজি এই মানে জমত যন্ত্ৰণা ভুগিব লগা হৈছে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নানা চাৰিওফালে নলা নিৰ্মাণ কৰিলে, কিন্তু নলা নিৰ্মাণ কৰি যিটো মূল নলা আমাৰ ৰেলৰ মাটিত পৰে, সেই সমস্যাটো তাৰমানে ৰেলক বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো ৰেলে আজিলৈকে কোনো আওকাণ দিয়া নাই। তাৰ বিনিময়ত আমাৰ এই সমগ্ৰ অঞ্চল মালিগাঁও, কামাখ্যানগৰ, বৰিপাৰা, দোৱাপাৰা, আপোনাৰ কাটিয়া দলং সমস্ত অঞ্চল আমাৰ আজি এনেকুৱা অৱস্থা। আমাৰ ঘৰতো এক আঁঠু পানী হৈছে। ৰাতি আপোনাৰ 1 বজাৰ পৰা খুব বৰষুণ, গম পালোঁ 1 বজাৰ বৰষুণ দি আছে। তাৰপিছত 3টা বজাত দেখিলোঁ যে পানী ফ্লাড মানে বাচন চাচন কানি কাপোৰ চব নষ্ট, আলমাৰি নষ্ট। এতিয়া মেইন ঘটনাটো হৈছে অকল মোৰ বুলিয়ে নহয়, গোটেই বৰিপাৰা ৰাইজৰে হৈছে। আৰু এই বস্তুটো কেনেকৈ দূৰ কৰা যায় এইটো বহুত ডাঙৰ গম্ভীৰ চিন্তা এটা সোমাই গৈছে মাথাত। এইকাৰণে সোমাই গৈছে, আমি আজিলৈকে মোৰ 60 ইয়াৰ বয়স হৈ আহি আছে, আজিলৈকে আমি পোৱাই নাছিলোঁ। এইটো বছৰতে আমি, এইটো মাহতে আমি, এইটো সপ্তাহতে আমি দুবাৰকৈ পানী পালোঁ। পানীৰ সমস্যাটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু কথাটো হ'ল কি, আমাৰ যিটো পানী ইয়াত জমা হৈ আছে, পানীটো ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এনেকৈ পানী কিমান পানী উলিয়াব, যদি ৰাতি বৰষুণ দিয়ে আৰু পানী হ'ব। গতিকে মানুহৰ মানে যথেষ্ট কষ্টও হৈছে, সমস্যাও হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।